Hello my dear friends. 2025 চনৰ 30 মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা DME গ্ৰেড 3 নন টেকনিক্যাল যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ যেটো প্ৰশ্নকাকত তাৰ আনসাৰ কি আজি আমি ইয়াত আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছো মোৰ হাতত থকা প্ৰশ্নকাকতটি বি সিৰিজৰ হয় এই বি সিৰিজৰ এই প্ৰশ্নসমূহ অংকৰ বাদে বাকিখিনিৰ উত্তৰ মই আপোনালোকৰ সৈতে আলোচনা কৰিম আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাব নিশ্চয়কৈ আপোনালোক যথেষ্ট উপকৃত হ'ব বা যিসকল বন্ধু-বান্ধৱী পৰৱৰ্তী অন্যান্য বেলেগ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এটা আইডিয়া হ'ব যে আপোনালোকে কেনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষা দিব পাৰে বা কি ধৰণৰ প্ৰশ্নসমূহ হ'ব পাৰে তেনেকৈ এটা সম্যক ধাৰণা ইয়াত লাভ কৰিব পাৰিব আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ কি আছে তাকে এবাৰ বিতংকৈ জানি লওঁ ইয়াত সৰ্বমুঠ প্ৰশ্ন আছিল 50টা এই 50টাত নম্বৰ আছিল 100 আৰু সময় দিয়া আছিল 90 মিনিট 1.5 ঘণ্টা সময় দিয়া আছিল ইয়াত প্ৰথম 10টা প্ৰশ্ন আছিল অংকৰ লগত জড়িত অংকখিনি বাৰু মই ডিল কৰা নাই বাকিখিনি জিকেখিনি চাব হোৱাট ইজ এ ব্ল্যাক হোল ইন এষ্ট্ৰোনমি যেটো জ্যোতিৰ্বিজ্ঞান কোৱা হয় জ্যোতিৰ্বিজ্ঞান মতে এষ্ট্ৰোনমিটো কি হয় এই প্ৰশ্ন যেটো ইন্টাৰনেটৰ পৰা লোৱা হৈছে গতি কোনবাই আগতে অলৰেডি মাৰ্ক কৰা আছে সেইখিনি আপোনালোকে ইগনোৰ কৰিব মই আপোনাক শুদ্ধ উত্তৰটি আপোনালোকৰ সৈতে শেয়াৰ কৰি আছো এই ব্ল্যাক হোল কলা গহ্বৰ যেটো জ্যোতিৰ্বিজ্ঞান মতে হেয়া হৈছে a cosmic body of extremely intense gravity from which nothing not even light can escape ইয়াত মানে 11 নম্বৰ কোৱেশ্চনৰ কাৰণে অপচন বি শুদ্ধ উত্তৰ হ'ব দ্বিতীয় প্ৰশ্ন দি আছে the earth rotates around its axis from পৃথিৱীয়ে ইয়াৰ কক্ষপথত ঘূৰে কেনেকৈ ঘূৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব west to east পশ্চিমৰ পৰা পূবলৈ ঘূৰে তাৰমানে ইয়াত আমাৰ কি হ'ব অপচন বি শুদ্ধ উত্তৰ হ'ব 11 নম্বৰ অপচন বি আছিল 12 নম্বৰ অপচন বি হ'ব the angami tribe is domicile of which indian state angami জনজাতিৰ লোকসকল ভাৰতৰ কোন ৰাজ্যৰ বসবাস কৰে বিকল্প দিছে অৰুণাচল ত্ৰিপুৰা ছিকিম নাগালেণ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে angami এই লোকসকল হৈছে অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী হয় Question number 14 On the bank of which river the Greek emperor Alexander the Great fought with King Pyrrhus কোন নদীৰ পাৰত গ্ৰীক সম্ৰাট আলেকজাণ্ডাৰ দ্য গ্ৰেটে পুৰু ৰজাৰ সৈতে যুদ্ধত লিপ্ত হৈছিল ইয়াত বিকল্প যিখিনি আছে তাৰ শুদ্ধ বিকল্প হ'ব অপচন এ যেটো দি আছে জেলাম এই অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব Question number 15 Which of the following plays was not written by Kalidas কোনটো নহয় মানে নট আমি বিচাৰিব লাগে অভিজ্ঞান শকুন্তলম এটো কালিদাসে লিখিছে বা ইয়াতে বাকি সকলো কেটা কালিদাসে লিখা হয় অপচন যেটো সি দি আছে এয়া হৈছে এয়া কালিদাসৰ ৰচনা নহয় এয়া হৈছে এজন প্ৰাচীন ভাৰতৰ এগৰাকী পয়েট হয় তেওঁৰ নাম হৈছে ভাষা মানে ইংৰাজীত যদি আপুনি স্পেলিং লিখে বি এইচ এ এছ এ এগৰাকী মানে কবিয়ে অপচন 3 দি আছে এই গ্ৰন্থখন ৰচনা কৰিছিল Question number 16 During whose rule was the Grand Trunk Road built কোনজন শাসকৰ দিনত Grand Trunk Road নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব শেৰ শাহ সূৰী অপচন আমাৰ কাৰণে এ শুদ্ধ উত্তৰ হ'ব 16 শতিকা 16th century এয়া Grand Trunk Road নিৰ্মাণ কৰা হৈছিল Where was the head office of Indian National Army or Azad Hind Fauj located? Azad Hind Faujৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আছিল ইয়াত বৰ শুদ্ধ উত্তৰ দি আছে ৰংগুন অপচন আমাৰ কাৰণে ইয়াতে সি শুদ্ধ উত্তৰ হয় Question number 17 Question number 18 What was the original name of Swami Vivekanand? Swami Vivekanandৰ আসল নাম কি Swami Vivekanand পিছতে এই নামটো লোৱা হৈছিল তেখেতৰ আসল নাম আছিল নৰেন্দ্ৰনাথ দত্ত আৰু স্বামী বিবেকানন্দ নিশ্চয় সকলো জানো তেখেতে ৰামকৃষ্ণ মিছন তেখেতে নিৰ্মাণ কৰাইছিল পৰৱৰ্তী প্ৰশ্ন Question number 19 Dandi March was led by Dandi Marchত কোনে নেতৃত্ব বহন কৰিছিল এয়া আছিল সল্ট ল মানে লুন আইন ভংগ কৰা মানে ইয়াৰ লগত জড়িত আছিল আৰু ইয়াত মহাত্মা গান্ধী আছিল ইয়াৰ নেতৃত্ব বহন কৰিছিল আমি নিশ্চয় সকলো জানো আৰু এই দাণ্ডি যাত্ৰাত অসমৰ এগৰাকী ব্যক্তি জড়িত আছে আমি নিশ্চয় সকলো জানো তেখেত হৈছে লীলাধৰ বৰুৱা Question number 20 Which of the following is the classical dance of Andhra Pradesh Andhra Pradeshৰ শাস্ত্ৰীয় নৃত্যবিধৰ নাম কি Andhra Pradeshত যেটো উৎপত্তি হৈছে এয়াৰ শুদ্ধ উত্তৰটি হৈছে কুচিপুড়ি অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব কুচিপুড়ি is the classical dance of Andhra Pradesh Question number 21
হু এমং দ্য ফলোয়িং ইজ নোন এজ দ্য ফাদার অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন নিম্নলিখিত কোনগৰাকী ব্যক্তিক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায় বিকল্প দিছে বি এন ৰাও আলাদি কৃষ্ণস্বামী আয়াৰ ডক্টৰ বি আৰ আম্বেদকাৰ মৌলানা আবুল কালাম আজাদ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ডক্টৰ বি আৰ আম্বেদকাৰ আমি নিশ্চয় সকলোৱে জানো তেখেতে ভাৰতৰ যিটো সংবিধান যিটো ড্ৰাফটিং কমিটি আছিল তাৰ চেয়াৰমেন আছিল আৰু তেখেতে ভাৰতৰ সংবিধান নিৰ্মাণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছিল সেইবাবে তেখেতক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও জনা যায় কোৱেশ্চন নম্বৰ 22 দ্য চিফ জাষ্টিছ অফ এ হাই কোৰ্ট ইজ এপইণ্টেড বাই ভাৰতৰ কোনো এখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিয়োগ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে এই কথাটি যদি অন্য এটা প্ৰশ্ন হয় দ্য চিফ জাষ্টিছ অফ দ্য হাই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া তেতিয়াও একেটাই হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া Which of the following is an indigenously built light combat aircraft of India? ঘৰুৱাভাৱে নিৰ্মিত ভাৰতৰ লাইট কম্বেট এয়াৰক্ৰাফ্ট কোনটো আছিল এইখিনি যি দিয়া আছে তাৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি যেটো দিয়া আছে তেজস কোৱেশ্চন নম্বৰ 24 what is the full form of DRDO DRDO full form হৈছে Defense Research and Development Organization অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব Which was the first artificial satellite to be sent to the space by any country? মহাকাশলৈ পঠোৱা প্ৰথমটো বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ নাম কি আছিল ইয়াত বিকল্প হৈছে পায়োনিয়াৰ লুনা 1 এপোলো 1 স্পুটনিক 1 আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে স্পুটনিক 1 আৰু এ ৰাছিয়াই মহাকাশলৈ পঠাইছিল আৰু যদি কেতিয়াবা আপোনাক চনটো আপুনি বিচাৰিছে তেন্তে হ'ব অক্টোবৰ 4 1957 Question number 26 Who was the first Indian woman to scale Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম ক'ব লাগে ইয়াত বিকল্প যে প্ৰেমলতা আগৰৱাল অৰুণিমা সিনহা বসেন্দ্ৰী পাল এণ্ড শিৱাংগী পাঠক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বসেন্দ্ৰী পাল Question number 27 When is the World AIDS Day observed? কোন তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিসেম্বৰ 1 প্ৰতি বছৰে 1 ডিসেম্বৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় Question number 28 The French Open is the tournament played for which of the following sports French Open এটো কি খেলৰ লগত জড়িত বিকল্প যে ভলিবল হকি লন টেনিস ব্যাডমিন্টন এর শুদ্ধ উত্তৰ হৈছে লন টেনিস আমি নিশ্চয় সকলোৱে জানো যে গ্ৰ্যান্ড স্ল্যাম বুলি ক'লে চাৰিটা টুৰ্নামেণ্টক বুজায় অষ্ট্ৰেলিয়ান ওপেন ফ্ৰেঞ্চ ওপেন ইউএছ ওপেন আৰু উইম্বলডন এই চাৰিটা কি হয় লন টেনিসৰ সৈতে জড়িত ইয়াত আমাক প্ৰশ্ন সুধিছে ফ্ৰেঞ্চ ওপেনৰ কথাটো গতে ই লন টেনিসৰ সৈতে জড়িত Question number 29 What is the capital of Pakistan পাকিস্তানৰ ৰাজধানী কি হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ইছলামাবাদ Question number 30 What is the official currency of Japan জাপান দেশৰ যেটো মুদ্ৰা তাৰ নাম কি এতে বিকল্প যে ওন ইয়েন ইউয়ান আৰু ডলাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়েন অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় জাপানৰ কাৰেন্সি হৈছে ইয়েন Question number 31 একেটা 31 পৰা 40 এখিনি বিজ্ঞানৰ লগত জড়িত প্ৰশ্ন The process of conversion of sugar to alcohol by the microorganism yeast is called চেনিক এলকহললৈ ৰূপান্তৰ কৰা যেটো পদ্ধতি আছে ইয়েষ্টৰ জৰিয়তে ভেকুৰৰ জৰিয়তে ইয়াক কি বুলি কোৱা হয় ইয়াতে যিখিনি বিকল্প দি আছে তাৰ অপশ্যন সি যেটো দি আছে ফার্মেন্টেশন কিন্নৰ পদ্ধতি তাৰ জৰিয়তে কি কৰা হয় চেনিক এলকহললৈ পৰিৱৰ্তন কৰা হয় What does our body produce to fight the invader when a disease causing microbe enters our body? আমাৰ দেহত যদি কোনবা ৰোগৰ বীজাণু সোমায় হেতু প্ৰতিৰোধৰ বাবে যেটো ব্যৱস্থা হয় আমাৰ দেহ কি উৎপন্ন কৰে আৰু হেতু কি বুলি কোৱা হয় ইয়াক কোৱা হয় এন্টিবডি Question number 33 Microbial disease that can spread from an infected person to a healthy person through air, water, food and physical contact are এনে কিছুমান বেমাৰ আছে যেটো এজন আক্ৰান্ত ব্যক্তিৰ পৰা এজন সুস্থ ব্যক্তিৰ দেহলৈ বতাহ পানী খাদ্য বা দৈহিক সংস্পৰ্শৰ জৰিয়তে বিয়পি পৰে হেবিলাক কি বুলি কোৱা হয় এটা অপশ্যন এ যেটো দি আছে কমিউনিকেবল ডিজিজ সুচৰা বেমাৰ বুলি কোৱা হয় Question number 34 Which of the following material is non-biodegradable কোনটো মানে biodegradable নহয় যেটো পচি না যায় হেতু আমাক বিচাৰি উলাব লাগে নন বায়োডিগ্ৰেডেবল কোনটো পচি না যায় হেতু আমি বাছি উলাব লাগে প্লাষ্টিক বেগস বাকি বিলাক কি হ'ব পেপাৰ ক্লথ উড একেটা কি হয় পচি যাব কি এই মাত্ৰ প্লাষ্টিক বেগটো পচি না যায় গতিকে আমাৰ এটা অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব
The property of metal by which they can be beaten into thin sheets is called যিবিলাক ধাতু যাৰ মানে আমি কুবাই অন্য পাতল আমি আকাৰলৈ ৰূপান্তৰ কৰিব পাৰো এই গুণটো ধাতুৰ এই গুণটো কি বুলি কোৱা হয় ইয়াৰ অপচন যেটো এ দি আছে মেলেবিলিটি ইয়াক অসমীয়াত কোৱা হয় ঘাত সহিষ্ণুতা বা নমনীয়তা 36 the green colored plastids present in leaves of plants is called যেটো কাৰণে মানে গছৰ পাত হেউজীয়া দেখা যায় এটো কিহৰ কাৰণে হয় হেটো হৈছে ক্লোৰোফিল অসমীয়াত যাক কোৱা হয় পত্ৰহৰিত fallopian tubes are the parts of which of the following flower kidney female reproductive system and male reproductive systems fallopian tube বিলাক কাৰ লগত জড়িত হয় ইয়াৰ শুদ্ধতটি হৈছে স্ত্ৰী প্ৰজনন অংগ তাৰ মানে অপচন আমাৰ কি হ'ব ই মহিলাৰ স্ত্ৰী প্ৰজনন অংগৰ সৈতে জড়িত fallopian tube Question number 38 when two or more reactants react with each other to form a single product it is called ইয়াত কোৱা হয় অপচন 0 ডি দি আছে কম্বিনেশন ৰিঅ্যাকশন 38 অপচন ডি শুদ্ধতৰ হ'ব Question number 39 carbon compounds having double or triple bonds between the carbon atoms are known as ইয়াত অপচন কি যেটো বি দি আছে unsaturated carbon compounds Question number 40 waste products produced by our body during metabolism and carried by blood are excreted through আমাৰ দেহত যিখিনি কি হয় ওয়েস্ট প্ৰডাক্ট হয় হেখিনি তেজে যি কৰিয়া ফুৰে আৰু কি হেদি বাহিৰলৈ ওলাই যায় এক্সক্ৰিটেড থ্ৰু এৰ অপচন কি হ'ব কিডনি বৃক্কৰ জৰিয়তে ই আমাৰ দেহৰ পৰা বাহিৰলৈ ওলাই Question number 41 এখিনি ইংলিশ খণ্ড হয় 41 ৰ পৰা 50 লৈকে what is the past form of speak speaker past tense কি হয় speaker past tense হৈছে spoke আৰু যদি কোৱা হয় past participle তেন্তে spoken হল হেতেন Question number 42 fill in the blank with correct pronoun ইয়াতে কি হ'ব the presents are for you and ইয়াতে অপচন যেটো এ দি আছে me Question number 43 fill in the blank with correct preposition she said dash the fire and told me a tale তাই জুইৰ কাখত বহিছিল আৰু মোক এটা সাধু কথা শুনাইছিল গতি কি হ'ব কাখত যদি হয় তেতিয়া কি হ'ব by she said by the fire and told me a tale 44 a person who eats human flesh is called যিয়ে মানুহৰ মাংস ভক্ষণ কৰে বা খায় তেও কি বুলি কোৱা হয় cannibal অপচন কি হ'ব আমাৰ বি শুদ্ধতৰ হ'ব Question 45 complete the proverb with correct word given below এটো প্ৰবাদ বাক্য সম্পূৰ্ণ কৰিবলৈ better late than never ইয়াতে কি হয় যে দের আয়া দুৰস্তা যেটো হিন্দীত কোৱা হয় অসমীয়াত কলে নাই মোমাইত কয় কনা মোমাই ভাল একো নোহাত কয় কিবা এটা হোৱাটো ভাল Question 46 which of the following is correct ইয়াৰ কোনটো শুদ্ধ হয় এই কালেক্টিভ নাউন আমাৰ ক'ব লাগে ফ্লাৱাৰৰ লগত কি হয় বুকে ব্যৱহাৰ হয় সোল টু ফিশৰ লগত ব্যৱহাৰ হয় গতি আমাৰ ইয়াতে কি হ'ব Question 46 a bouquet of flowers এয়া কাৰেক্ট হয় What is the synonym of fraternity ভাতৃত্ববোধৰ synonym কি হ'ব ইয়াতে brotherhood মানে fraternityৰ যেটো synonym হয় এয়া হৈছে brotherhood What is the opposite gender of widow widow মানে বিধৱা বিধৱা মানে যাৰ হাজবেন্ড ঢুকাইছে গতি তাৰ বিপৰীত লিংগ কি হ'ব যাৰ পত্নী ঢুকাইছে তাৰ মানে ইয়াতে কি হ'ব widower মানে বিপত্নিক widower মানে হৈছে বিপত্নিক যিজন ব্যক্তিৰ পত্নীৰ মৃত্যু হৈছে widow মানে যাৰ যিগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হৈছে Question number 49 what is the superlative form of modern শব্দৰ superlative কি হ'ব ইয়াত যেটো সিঙ্গল সিলেবল নহয় more than one syllable গতি ইয়াতে কি হ'ব superlative হলে most modern শব্দটো শুদ্ধতৰ হ'ব Question number 50 আৰু আজিৰ এই প্ৰশ্নকতৰ অন্তিম প্ৰশ্ন what is the antonym of best antonym মানে বিপৰীত অৰ্থ বুজোৱা গতি best মানে সৰ্বোত্তম গতি কি হ'ব সৰ্ব নিকৃষ্ট হলে কি হ'ব নিকৃষ্টতম হলে বৰিষ্ঠ হ'ব গতি আমাৰ অপচন কি হ'ব সি শুদ্ধতৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিওৰ বিষয়বস্তু মানে কেনেকৈ পালে আপোনালোকে আজিৰ বিষয়বস্তুৰ আলোচনা আপোনালোকে কমেন্টত জনাবচোন আৰু আপোনালোকৰ বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিওটি সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ